মৰমৰ শিক্ষাৰ্থীসকল তোমালোকক স্বাগতম জনাইছো ই কক্ষলৈ মই পুনিতা শৰ্মা বৰদলৈ আৰম্ভ কৰিবলৈ লৈছো মাধ্যমিক সাহিত্য অসমীয়া সাহিত্য চয়নিকাৰ নৱম পাঠটি ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য অসমীয়া সাহিত্য চয়নিকাৰ এই পাঠটি লিখিছে ডক্টৰ হেমন্ত কুমাৰ শৰ্মা এই পাঠটিৰ নামটো শুনিয়ে তোমালোকে গম পাইছা ভাৰতৰ বিচিত্ৰতাৰ মাজত কেনেকে একতা বিৰাজমান কৰিছে এতিয়া আমি প্ৰশ্নাৱলীসমূহ কৰি যাম দেই প্ৰশ্ন উত্তৰসমূহ আমি কিদৰে কৰিছো চোৱা তোমালোকে নিশ্চয় বহি কলম উলিয়াই লৈছা উত্তৰসমূহ লিখি যাবা আৰু কিতাপখন কিন্তু উলিয়াই প্ৰশ্নসমূহ তোমালোকে নিজে মিলাই চা যাবা দেই এয়া চোৱা প্ৰথম প্ৰশ্নটি হৈছে অতি চমু উত্তৰ প্ৰাগৈতিহাসিক যুগত যিসকল ভাৰতীয় লোক পৰ্বতৰ গুহা বা গছৰ ধুন্দত বাস কৰিছিল তেওঁলোকক কি বোলা হৈছিল এটা মন কৰিবি ইয়াতে অতি চমু উত্তৰ আমি কিন্তু এটা শব্দটো ক'ব পাৰো দেই আমি এটা শব্দতেই ক'ব পাৰো অতি চমু যিহেতু আছে কিন্তু আমি এটা শাৰী লিখিছো তোমালোকে অকল এটা উত্তৰ লিখিলেই হ'ব আমাৰ উত্তৰটো হৈছে প্ৰাগৈতিহাসিক যুগত যিসকল ভাৰতীয় মানে শিলৰ আগৰ যুগত আৰু দেই প্ৰাগ মানে পুৰণি ঐতিহাসিক ইতিহাসৰ আগৰ যুগত যিসকল ভাৰতীয় লোক পৰ্বতৰ গুহা বা গছৰ ধুন্দত বাস কৰিছিল তেওঁলোকক কি কোৱা আছিল আদিম অধিবাসী বোলা হয় গতিকে তোমালোকে অকল এইদৰে লিখিলেও হ'ব যে তেওঁলোকক কি বোলা হৈছিল বুলি প্ৰশ্নটো আহিছে ন অকল আদিম অধিবাসী বুলি লিখিলেও তোমালোকে নম্বৰ কিন্তু একৰ ভিতৰত একেই পাবা যিহেতু তাত দিয়া হৈছে প্ৰশ্নটোত অতি চমুকৈ লিখা গতিকে অতি চমুকৈ লিখা তোমালোকক ইতিপূৰ্বে কৈছো এটা শব্দত উত্তৰ লিখিলেও সম্পূৰ্ণ নম্বৰে পাবা হয়তো কৰবাত এটা শাৰী দিবলগীয়া হয় কিন্তু সাধাৰণতে এটা শব্দতে উত্তৰটো দিব পাৰি সময় ৰাখি হ'ব তাৰ পাছত আহিলে বুদ্ধদেৱৰ আচল নাম কি ইয়াতে আমি অকল গৌতম লিখি থলেই সম্পূৰ্ণ নম্বৰ পাবা গৌতম বুদ্ধদেৱৰ আচল নাম গৌতম তেওঁৰ প্ৰকৃত নাম গৌতম আছিলে বুদ্ধদেৱ মহাভাৰত আৰু অষ্টাদশ পুৰাণ প্ৰণেতা কোন মহাভাৰত আৰু অষ্টাদশ পুৰাণ মহাভাৰতখন যিগৰাকীয়ে লিখিছে তেওঁৱে লিখিছে ব্যাসদেৱ মহাভাৰত আৰু অষ্টাদশ পুৰাণৰ প্ৰণেতা হ'ল ব্যাসদেৱ তোমালোকে উত্তৰ অকল ব্যাসদেৱ লিখিলেও সম্পূৰ্ণ নম্বৰ পাবা কুষাণ বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি কুষাণ বংশৰ শ্ৰেষ্ঠ ৰজাজন হৈছে কনিষ্ক এই কেৱল এইটো লিখিলেও শুদ্ধ জৈন ধৰ্মৰ প্ৰৱৰ্তক কোন জৈন ধৰ্মৰ প্ৰৱৰ্তক কোন মহাবীৰ জৈন ধৰ্মৰ প্ৰৱৰ্তক হ'ল মহাবীৰ ইয়াতেও এইটো উত্তৰ লিখিলে সম্পূৰ্ণ নম্বৰ পাবা এয়া হ'ল আমাৰ 1 নম্বৰৰ ক খ গ ঘ ঙ এই উত্তৰকেইটা আমি পালো অতি চমু উত্তৰ এতিয়া 2 নম্বৰ প্ৰশ্নটো চোৱা দ্বিতীয় প্ৰশ্নটো হৈছে কি কি বিষয়ত ভাৰতবৰ্ষৰ বিচিত্ৰতা লক্ষ্য কৰিব পাৰি পাঠৰ সহায়ত লিখা মানে এক বিচিত্ৰতাৰ মাজত কিদৰে একতা বিৰাজ কৰিছে এক হৈ আছে সেই একতাৰ বিষয়ে এই পাঠটি পঢ়ি তাৰ পৰা তোমালোকক লিখিবলৈ দিয়া হৈছে এতিয়া সব উত্তৰটো আমি কিদৰে লিখিছো ভৌগোলিক অৱস্থান ভৌগোলিক পিনৰ পৰা দেখি চাই কৰবাত হয়তো সুউচ্চ পৰ্বতমালা কৰবাত আকৌ সমতল সমান ভূমি কৰবাত যদি ধৰি লোৱা থৰ মৰুভূমি আনফালে আকৌ একেখন ভাৰতবৰ্ষতে কি পাবা তোমালোকে মৌচুমী তাণ্ডৱ নৃত্য গতিকে এইদৰে চোৱা ভৌগোলিক অৱস্থান আৰু বিভিন্ন সময় ভৌগোলিক অৱস্থান আৰু বিভিন্ন সময় বেলেগ বেলেগ সময়ত বিভিন্ন মানৱ জাতি ধৰ্ম ভাষা আচাৰ ব্যৱহাৰ কলা সংস্কৃতি এইবিলাকৰ বিষয়ত আমি কি দেখিবলৈ পাওঁ অকল কেৱল ভৌগোলিক অৱস্থানেই নহয় ধৰ্ম কৰ্ম সকলোতে আমি বিভিন্নতা দেখিবলৈ পাওঁ এই সকলো ক্ষেত্ৰত আমি ভাৰতৰ বিচিত্ৰতা এটা বৈচিত্ৰ্যময় পৰিৱেশ আমি ভাৰতবৰ্ষত দেখিবলৈ পাওঁ ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থান কি কাৰণে বৈচিত্ৰ্যপূৰ্ণ বুলি কোৱা হৈছে এতিয়া চোৱা কি কাৰণে বৈচিত্ৰ্যপূৰ্ণ বুলি কোৱা হৈছে ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থান বৈচিত্ৰ্যপূৰ্ণ বুলি কোৱা হৈছে কিয় কাৰণ ইয়াৰ এফালে আছে সুউচ্চ পৰ্বতমালা আনফালে গভীৰ সাগৰ মহাসাগৰ এফালে গ্ৰীষ্মৰ তীব্ৰতা আনফালে শীতৰ কঠোৰতা কৰবাত খুব গৰম কৰবাত খুব ঠাণ্ডা এফালে মৌচুমী তাণ্ডৱ নৃত্য এই যে কলো আনফালে শুকান মৰুভূমি কোনো এটা অঞ্চলৰ লগত আন এটা অঞ্চলৰ ভৌগোলিক অৱস্থানৰ সাদৃশ্য নাই কোনো মিলাপ্ৰীতি নাই ইটো অঞ্চলৰ লগত সিটো অঞ্চলৰ অমিল ভৌগোলিক ফালৰ
পিনৰ কোৱা বা অন্য পিনৰ পৰা কোৱা সকলোতে বেলেগ বেলেগ কিন্তু তাৰ মাজতে একতা বিৰাজমান আৰ্যসকল ভাৰতলৈ অহাৰ পাছত পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা ইয়ালৈ অহা মানুহৰ সোঁতৰ বিষয়ে কিদৰে মানুহবিলাক আহিছে বেলেগ বেলেগ ঠাইৰ পৰা কেনেকৈ আমাৰ ভাৰতবৰ্ষৰ লগত সম্পৰ্কিত হৈছে সম্পূৰ্ণ তেওঁলোকো ভাৰতীয় বুলি পেলাই নিজৰ পৰিচয় দিছে সেইখিনি আমি এতিয়া উত্তৰ লিখিছো চোৱা আৰ্যসকল ভাৰতলৈ অহাৰ পিছত পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা কি হ'ল ইয়ালৈ অহা মানুহৰ সোঁত বৈ আহিছে আৰ্যসকল অহাৰ পাছত কি হৈছে অনেক কালৰ পিছত আকৌ আহিছে প্ৰথমতে আহিছে আৰ্যসকল বহুত বছৰ পিছত আহিছে এছিয়া আৰু ইউৰোপৰ পৰা কেইবাটাও প্ৰবল পৰাক্ৰমী জাতি আহিছে প্ৰবল পৰাক্ৰমী মানে শক্তিশালী জাতি আহিছে আহি ভাৰতবৰ্ষত কি কৰিছে ৰাজ্য স্থাপন কৰিছে বেলেগ ঠাইৰ পৰা আহি পেলাই সেইসকলৰ ভিতৰত কাক আমি জানো কোনসকলৰ বিষয়ে আমি যদি ইতিহাস চাওঁ ভাৰত বুৰঞ্জী চাওঁ আমি দেখিবলৈ পাওঁ বিভিন্ন সময়ত বিভিন্ন কামত আমাৰ ইয়ালৈ আহি পেলাই ৰাজ্য স্থাপন কৰিছে হক কুখান পাঠান মোগল পৰ্তুগীজ ইংৰাজ ফৰাচী এইসকলে আহি পেলাই আমাৰ পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা আহি পেলাই আমাৰ ইয়াত বসতি স্থাপন কৰিছে ৰাজ্য স্থাপন কৰিছে এই বিজেতাসকলৰ ভিতৰত সৰহভাগে কি কৰিছে ভাৰতবৰ্ষকে আপোন কৰি লৈছে আৰু নিজকে ভাৰতীয় বুলি পেলাই নিজকে পৰিচয় দিছে তেওঁলোকে যে হক আছিলে কুখান মোগল আছিলে ইংৰাজ আছিলে এই সকলেও কিন্তু আমাৰ ভাৰতবৰ্ষৰ সকলো কথা গ্ৰহণ কৰি নিজকে ভাৰতীয় বুলি পেলাই পৰিচয় দিছিল ভাৰতীয়ৰ লগত সেইদৰে এক হৈ পৰিছিল আপোন হৈ পৰিছিল তাৰ পাছৰ প্ৰশ্ন ভাৰতৰ বিভিন্ন অঞ্চলৰ মানুহৰ মাজত থকা খাদ্য প্ৰকৰণ সকলোৰে খাদ্য বেলেগ বেলেগ কোন অঞ্চলত কি খাদ্য খোৱা হয় চোৱা এতিয়া ভাৰতৰ বিভিন্ন অঞ্চলৰ মানুহৰ মাজত খাদ্য প্ৰকৰণৰ ক্ষেত্ৰত বিচিত্ৰতা লক্ষ্য কৰা যায় যেনে আমি কি খাই ভাল পাওঁ ভাত খাই ভাল পাওঁ এতিয়া চোৱা কিন্তু উত্তৰ মধ্য আৰু পশ্চিম ভাৰতীয় মানুহবিলাকে কি খাই ভাল পায় ৰুটি খাই ভাল পায় কমপ্লিট বেলেগ কিন্তু আমিও ৰুটি খাওঁ আৰু তেওঁলোকেও আজিকালি ভাত খাবলৈ শিকিছে এতিয়া এটা মিলাপ্ৰীতিও স্থাপন হৈছে এই পূব আৰু দক্ষিণ ভাৰতৰ মানুহৰ প্ৰধান খাদ্য কি পূব আৰু দক্ষিণ ভাৰতৰ মানুহৰ প্ৰধান খাদ্য ভাত কিন্তু উত্তৰ মধ্য আৰু পশ্চিম ভাৰতীয় লোকৰ প্ৰধান খাদ্য কি ৰুটি কমপ্লিট বেলেগ সম্পূৰ্ণ বেলেগ তেওঁলোকে ভাল পায় আমি আমাৰ পূব আৰু দক্ষিণ ভাৰত পূব ভাৰত আৰু দক্ষিণ ভাৰতে কি খাই ভাল পায় ভাত ভতুৱা বুলি কয় ন ভাত খাই ভাল পাওঁ আমি আৰু যিসকল আছে উত্তৰ মধ্য আৰু পশ্চিম ভাৰতীয় লোক তেওঁলোকে আকৌ ৰুটি খাই ভাল পায় উত্তৰ দক্ষিণ আৰু পশ্চিম ভাৰতৰ উচ্চ হিন্দুৰ মাজত কি আছে উত্তৰ দক্ষিণ আৰু পশ্চিম ভাৰতৰ হিন্দুসকলে মাছ মাংস নাখায় আমাৰ মাছ মাংস নহ'লে নচলে কিন্তু আমাৰ পূব ভাৰতৰ সকলো লোকেই মাছ মাংস খায় আমাৰ সকলোৱে মাছ মাংস খাই ভাল পায় গতিকে চোৱা উত্তৰ দক্ষিণ পশ্চিম অঞ্চলৰ যিসকল হিন্দু লোক তেওঁলোকে নিৰামিষ খায় সম্পূৰ্ণ নিৰামিষ ভোজী আমাৰ পূব ভাৰতত কিন্তু কি খাই ভাল পাওঁ আমি মাছ মাংস খাই ভাল পাওঁ তোমালোকে চাগে মাংস বেছি খাই ভাল পোৱা যি হওক এইখিনি হৈছে আমাৰ খাদ্য প্ৰকৰণ ভাৰতৰ বিভিন্ন অঞ্চলৰ খাদ্যৰ কথা তাৰ পাছত 6 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ বিভিন্ন ঠাইৰ মানুহৰ সাজপাৰৰ বিষয়ে পাঠত উল্লেখ থকাৰ দৰে চমুকৈ বৰ্ণনা কৰা কোনটো অঞ্চলৰ লোকে কি সাজ পিন্ধে চাওঁ কি পোছাক পৰিধান কৰে চাওঁ আমি ভাৰতৰ বিভিন্ন ঠাইৰ মানুহৰ সাজপাৰৰ বিষয়ে তলত উল্লেখ কৰা হ'ল কি পূব ভাৰতৰ মতা মানুহে কি কৰে পোন মাৰি পেলাই এনেকে খুচি পেলাই চুৰিয়া পিন্ধে চুৰিয়া মানে ধুতি বুলি যে কোৱা হয় চুৰিয়া পিন্ধে কিন্তু দক্ষিণ ভাৰতীয় লোকে কি কৰে দক্ষিণ ভাৰতীয় লোকে আকৌ পোন নামাৰি পেলাই লুঙিৰ দৰে চুৰিয়া পিন্ধে দেখিছাই তোমালোকে চিনেমাত লৈ দেখিছা বা গৈছাও নিশ্চয় দক্ষিণ ভাৰতৰ লোকে আকৌ লুঙিৰ দৰে সেই চুৰিয়াখন এই ধুতিয়ে আচলতে এইখন সেই চুৰিয়াখন আকৌ পোন মাৰি পেলাই নিপিন্ধি পেলাই লুঙিৰ দৰে পিন্ধে মানে পূব ভাৰতৰ সম্পূৰ্ণ বিপৰীত পিন্ধে তেওঁলোকে আকৌ উত্তৰ ভাৰতত কি কৰে উত্তৰ ভাৰতত কিন্তু কি ভাল পায় পায়জামা উত্তৰ ভাৰতৰ মানুহে পায়জামা পিন্ধি ভাল পায় কিন্তু বৰ্তমান শিক্ষিত সমাজত আমি পুৰুষসকলক কি দেখিবলৈ পাইছো বৰ্তমান শিক্ষিত সমাজত সকলোতে লং পেণ্টৰ প্ৰচলন হৈছে পূব পশ্চিম উত্তৰ দক্ষিণ সকলোতে একে ধৰণৰ প্ৰায় লং পেণ্টৰ প্ৰচলনেই বৰ্তমান দেখা যায় ভাৰতীয় তিৰোতাৰ প্ৰধান কাপোৰ কি
শাৰী ভাৰতীয় তিৰোতাৰ দেই ভাৰতীয় তিৰোতা প্ৰথম সাজ শাৰী কিন্তু অসমীয়া তিৰোতা আমাৰ কি পিন্ধে মেখেলা চাদৰ অসমীয়াবিলাকৰ আচলতে জাতীয় সাজযোৰ হৈছে মেখেলা চাদৰ কিন্তু আজিকালি আকৌ সাল সলনি হৈছে মানে অন্য সকলেও মেখেলা চাদৰ পিন্ধে আৰু আমাৰ বিলাকেও শাৰীৰ পৰা আদি কৰি চুইদাৰ কামিজলৈকে সকলো পিন্ধে গতিকে এই এটা মানে কি সাংস্কৃতিক মিল এটা সাজ সজ্জাৰ ক্ষেত্ৰতো দেখিবলৈ পোৱা গৈছে আৰু উত্তৰ ভাৰতৰ তিৰোতাসকলে সাধাৰণতে কি কৰে উত্তৰ ভাৰতৰ তিৰোতাসকলে আকৌ সাধাৰণতে চুৰিদাৰ পায়জামা পৰিধান কৰে এতিয়া কিন্তু আমাৰ অসমতো বহুল প্ৰচলন হোৱা দেখা গৈছে বৰ্তমান সময়ৰ কথা কোৱা হৈছে এতিয়া 7 নম্বৰ প্ৰশ্ন আৰ্যসকলৰ পাছত ভাৰতবৰ্ষলৈ অহা দুটা বিদেশী জাতিৰ পৰিচয় দিয়া আৰ্যসকলৰ পিছত ভাৰতবৰ্ষলৈ দুটা বিদেশী জাতি আহিছে কেইবাটাও বিদেশী জাতি আহিছে কিন্তু তাৰে ভিতৰত দুটা যিকোনো দুটাৰ পৰিচয় দিবলৈ কোৱা হৈছে যিকোনো দুটা এতিয়া চোৱা এটা দিয়া হৈছে ইংৰাজ এয়া ইংৰাজ চোৱা বিদেশী জাতিৰ পৰিচয় ইংৰাজসকল জানাই ইংৰাজসকলে যিহেতু আৰ্যসকলৰ পাছত আহিছে আহি পেলাই তেওঁলোকে কি কৰিছে প্ৰথমতে ব্যৱসায় বাণিজ্যৰ কাৰণে আহিছিলে কিন্তু শেষত কি কৰিলে ভাৰতৰ শাসনভাৰ গ্ৰহণ কৰিলে মানে বহিবলৈ পালে শুবলৈ ভাল ঠিক তেনেধৰণৰ হ'ল এতিয়া চোৱা আৰ্যসকলৰ পিছত ভাৰতবৰ্ষলৈ অহা বিদেশী জাতিৰ ভিতৰত ইংৰাজসকল অন্যতম প্ৰথমতে তেওঁলোকে কি কৰিলে ব্যৱসায় বাণিজ্যৰ উদ্দেশ্যে ভাৰতলৈ আহিছিল যদিও পিছলৈ তেওঁলোকে কি কৰিলে ভাৰতৰ শাসনভাৰো কাঢ়ি লৈছিল আমি সেইকাৰণে ইংৰাজৰ অধীনত আছিল ভাৰতবৰ্ষ নহয় জানো 1947 চনৰ আগলৈকে আমাৰ ভাৰতবৰ্ষ ইংৰাজৰ অধীনত আছিল এই আৰ্যসকলৰ পাছত আহিছিল এই ইংৰাজসকল ইংৰাজৰ ভাৰতলৈ আগমনৰ ফলস্বৰূপে আমাৰ দেশলৈ পশ্চিমীয়া সভ্যতা সংস্কৃতি আমাৰ কেনেকে পশ্চিমীয়া সভ্যতা সংস্কৃতি কেনেকে আহিলে ইংৰাজসকলৰ সময়ৰ পৰা তাৰ পাছৰ আন এটা বিদেশী জাতি মোগলৰ বিষয়ে আমি চাওঁ চমু পৰিচয় এটা মোগল আৰ্যসকলে ভাৰতত বসতি বিস্তাৰ কৰাৰ পিছত ভাৰতলৈ অহা বিদেশী জাতিবোৰৰ ভিতৰত মোগলসকলো অন্যতম এই মোগলসকল আহিছে মোগলসকলৰ এটা কবিতাও আছে তোমালোকৰ পঢ়িলা নহয় তোমালোকে মই অসমীয়া সুদূৰ পশ্চিম এৰি থৈ স্বৰ্ণপুৰী ৰাজ অন্তপুৰ এই কবিতাটো যে মোগলৰে কবিতা না মোগল লেখকসকল অসমলৈ আহি কি দেখিছিলে দূৰৰ মোগল আহি হ'ল অসমীয়া এই মোগলসকল তেওঁলোকে অসমলৈ আহিছিলে ভাৰতবৰ্ষৰ পৰা অসমে পালেহি বিদেশী জাতিবোৰৰ ভিতৰত মোগলসকলো অন্যতম কেতিয়া আহিছিলে কেতিয়াৰ পৰা 1206 চনৰ পৰা 1857 চনৰ চিপাহী বিদ্ৰোহৰ সময়লৈকে ভাৰতত মোগলসকলৰ ৰাজত্ব চলিছিল কিমান বছৰ আছিল চোৱা 1206 পৰা 1857 চনলৈকে আছিল 1857 চনৰ চিপাহী বিদ্ৰোহ বিখ্যাত নহয় জানাই তোমালোকে সেই সময়লৈকে আছিল চিপাহী বিদ্ৰোহলৈকে ভাৰতত মোগলসকল ৰাজত্ব কৰিছিল এই মোগলসকলৰ প্ৰভাৱ কি ওপৰত পৰিছিলে খাদ্যৰ খুবেই বেছি খাদ্য সম্ভাৰ স্থাপত্য আৰু ভাস্কৰ্য যিবিলাক আমাৰ ধৰিলা মঠ মন্দিৰ মছজিদ এই সকলত যিবিলাক স্থাপত্য বিদ্যা যিবিলাক ভাস্কৰ্য শিলত খোদিত বা অন্য যিবিলাক আছে সেইবোৰত কিহৰ প্ৰভাৱ পৰিছিলে এই মোগলসকলৰ প্ৰভাৱ পৰিছিলে এয়া ইংৰাজ আৰু মোগল দুটা বিদেশী জাতিৰ চমু পৰিচয় দিয়া হৈছে ভাৰতৰ বিভিন্ন আঞ্চলিক ভাষাৰ শব্দমালাৰ মুছলমানসকলৰ বিভিন্ন শব্দ অন্তৰ্ভুক্ত হৈছে এই মুছলমানসকলৰ বিভিন্ন শব্দমালাও মোগলসকলৰ পৰা গ্ৰহণ কৰা হৈছে এইদৰে ইংৰাজ আৰু মোগলে আমাৰ ভাৰতবৰ্ষৰ ওপৰত তেওঁলোকৰ প্ৰভাৱ বিস্তাৰ কৰিছিল এইবাৰ আহিলে যিবোৰে বিভিন্ন দিশত ভাৰতৰ বৈচিত্ৰ্য আনিছে সেইবোৰে আকৌ স্থান বিশেষে মানে ঠাই বিশেষে ঐক্যৰ হেতু নিৰ্মাণ কৰি দিছে য'ত বিচিত্ৰতা আছে তাত আকৌ একতাও আছে এই কথাষাৰৰ মাজেদি কি বুজাবলৈ চেষ্টা কৰা হৈছে চমুকৈ লিখা ভাৰতবৰ্ষ এখন অতি পুৰণি সুসভ্য ঐতিহ্যপূৰ্ণ দেশ অতি পুৰণি আৰু সুসভ্য আৰু ঐতিহ্যপূৰ্ণ দেশ ভাৰতবৰ্ষ ভাৰতখন কেনেকুৱা এখন অতি পুৰণি বহুত পুৰণি দেশ আমাৰ ভাৰতবৰ্ষ আৰু খুব সভ্যতাৰ দিশত একেবাৰে আগবঢ়া আৰু ঐতিহ্যপূৰ্ণ তাৰমানে বুৰঞ্জীৰে পৰিপূৰ্ণ ইতিহাসেৰে ভৰা এখন দেশ ভাৰতবৰ্ষ ঐতিহাসিক বিভিন্ন স্মৃতি বিভিন্ন গৌৰৱেৰে পৰিপূৰ্ণ
দেশ হৈছে আমাৰ ভাৰতবৰ্ষ যিবোৰ বিভিন্ন ঠাইত ভাৰতৰ বৈচিত্ৰ্য আনিছে অলপ বেলেগ বেলেগ আনিছে তাত আকৌ কি হৈছে ঠাই বিশেষে ঐক্যৰ সেতু নিৰ্মাণ হৈছে যেন এখন ই বহুৰঙী সূতাৰে গঠা এখনি ফুলাম দলিচা তোমালোকৰ এইটো কেতিয়াবা ব্যাখ্যা হেৰি বহুৰঙী সূতাৰে গঠা এখনি ফুলাম দলিচা দলিচা মানে কি বুজি পাইছানে এই যে কইলো আমি অসমীয়া শব্দ নকওঁ কাৰণে ধুনীয়া ধুনীয়া অসমীয়া শব্দ নাজানো দলিচা মানে হৈছে তোমালোকে বুজি পাইছা যেন লাগিছে দলিচা মানে হৈছে কাৰ্পেট কাৰ্পেটখন যে ড্ৰয়িং ৰুমত যে পাৰি দিয়া হয় বিভিন্ন ৰঙৰ সূতাৰে বৈ থকা নহয় জানো ঠিক এইদৰে ভাৰতবৰ্ষখনক এখন দলিচাৰ লগত তুলনা কৰা হৈছে এখন দলিচাৰ যেনেকৈ বিভিন্ন ধৰণৰ সূতাৰ সমাহেৰে দলিচাখন দেখিবলৈ ধুনীয়া হৈ যায় ঠিক সেইদৰে এখন ফুলাম দলিচাৰ দৰে আমাৰ ভাৰতবৰ্ষখনৰ মাজতো বিচিত্ৰতাৰ মাজত ঐক্য নিৰ্মাণ হৈছে উদাহৰণস্বৰূপে অসমত থকা হিন্দু মুছলমান শিখ খ্ৰীষ্টিয়ান আদি লোকসকল ধৰ্মীয় দিশত বিভিন্ন আদৰ্শ পোষণ কৰে হিন্দুসকলৰ মুছলমানৰ শিখ জৈন খ্ৰীষ্টিয়ান সকলোবিলাক ধৰ্মীয় দিশত বেলেগ বেলেগ মত কিন্তু তেওঁলোকে কি বুলি পৰিচয় দিয়ে তেওঁলোকৰ মাতৃভাষা অসমীয়া ধৰ্মীয় দিশত বিভিন্ন আদৰ্শ কিন্তু তেওঁলোকৰ মাতৃভাষা অসমীয়াই কি কৰে তেওঁলোকক অসমীয়া জাতি ৰূপে মানি ৰাখিছে অসমীয়া গতিকে আমি হিন্দু মুছলমান জৈন খ্ৰীষ্টিয়ান ধৰ্মৰ ক্ষেত্ৰত কিন্তু মূলতঃ আমি কিন্তু অসমীয়া বুলি আমি ভাৰতীয় বুলি আমি গৌৰৱ অনুভৱ কৰোঁ তাতে একতা বিৰাজমান আনহাতে অসমীয়া হিন্দু এজনৰ ভাষা আৰু আচাৰ নীতি দক্ষিণ ভাৰতৰ হিন্দু এজনৰ ধৰ্ম আৰু আচাৰ নীতি এটা বিভিন্নতা থাকিলেও তেওঁলোক ধৰ্মীয় বান্ধোনীয়াকৈ ইয়াত আকৌ ধৰ্মীয় বান্ধোনত তেওঁলোক কি হয় দুইজনে এক হৈ আছে অথচ আমাৰ অসমীয়া হিন্দু এজনৰ কথা আৰু বাহিৰৰ হিন্দু এজন বেলেগ বেলেগ দক্ষিণ ভাৰতৰ কিন্তু তেওঁলোকৰ মাজত আমাৰ মিলাপ্ৰীতিটো কি ধৰ্মীয় বান্ধোন আমি একেই হিন্দু গতিকে এইদৰে এক হৈ পৰিছে সেইকাৰণে আমি ক'ব পাৰোঁ যে ভাৰতবৰ্ষ বিভিন্ন জাতি ধৰ্ম ভাষা সংস্কৃতিৰ এক মিলন ক্ষেত্ৰ এইকাৰণে এক বুলি কোৱা হৈছে বিচিত্ৰতাৰ মাজত ঐক্যৰ সেতু নিৰ্মাণ হৈছে 9 নম্বৰ প্ৰশ্ন ঐক্য ঐক্য মানে একতা কৈছোৱে ঐক্য স্থাপনৰ ক্ষেত্ৰত সুকুমাৰ কলা বুলি ক'লে তোমালোকে সাধাৰণতে পাবা ফাইন আৰ্টছত অকল চিত্ৰবিদ্যাই বুজাইছে সেয়া নহয় সুকুমাৰ কলা পাঁচবিধ তোমালোকে পাইছা পাঠটো বুজাওঁতেও কোৱা হৈছিলে কবিতা সংগীত চিত্ৰকলা স্থাপত্য আৰু ভাস্কৰ্য এইকেইটা সুকুমাৰ কলাৰ সংস্কৃতিৰ বৰঙণিও ওলাই কৰিব নোৱাৰি এই কথাষাৰ যুক্তিযুক্ততা কেনেকৈ চমুকৈ বিশ্লেষণ কৰা এই কথাষাৰ যুক্তিযুক্ত হয়নে নহয় আমি চাওঁ এয়া চোৱা ঐক্য স্থাপনৰ ক্ষেত্ৰত একতা স্থাপনৰ ক্ষেত্ৰত সুকুমাৰ কলাৰ সংস্কৃতিৰ বৰঙণি ওলাই কৰিব নোৱাৰি সংগীত কবিতা চিত্ৰকলা স্থাপত্য ভাস্কৰ্য আদিয়ে প্ৰাচীন কালৰ পৰা কি কৰিছে ভাৰতবাসীক একতাৰ দোলেৰে বান্ধি ৰাখিছে একতাৰ দোলেৰে কিহে সংগীত কবিতা চিত্ৰকলা স্থাপত্য ভাস্কৰ্য এইবোৰৰ লগতে সংস্কৃতি আমাক এক কৰি ৰাখিছে ভাৰতবৰ্ষত অনুষ্ঠিত কিছুমান উৎসৱ পাৰ্বণেও ভাৰতবাসীক ঐক্যবদ্ধভাৱে ৰখাত সহায় কৰিছে চাবা দেই মই উৎসৱ বুলি কোৱা নাই কিন্তু এইটো মই উৎসৱ বুলি কৈছো মন কৰিছানে উৎসৱ কিয় কোৱা হৈছে যদি খণ্ডতৰ পাছত যদি দৈন্ত খ থাকে তেতিয়া উচ্চাৰণটো আৰু তাৰ পাছত যদি আৰু এটা শব্দ থাকে তেতিয়া কিন্তু উৎসৱ বুলিহে ক'ব লাগিব উৎসৱ নহয় কিন্তু যদি সেইটো দৈন্ত খ উচ্চাৰণটো কিন্তু স উচ্চাৰণ কৰিছো মন কৰিবলগীয়া কথা এইটোৱে যে এইবিলাক কথা জানিলে তোমালোকে উচ্চাৰণ কি কৰিব লাগে সেইটো গম পাবা কাৰণ উচ্চাৰণ যদি অশুদ্ধ হয় আমাৰ সকলোবিলাকে বুজোতে ভুল হৈ যাব গতিকে উৎসৱ পাৰ্বণ বহুতে উৎসৱ বুলি কয় উৎসৱ নকবা উৎসৱ পাৰ্বণ তেনেকে উৎসাহ নহয় উৎসাহ উদ্দীপনা আৰু এতিয়া চোৱা ভাৰতবৰ্ষত অনুষ্ঠিত কিছুমান উৎসৱ পাৰ্বণেও কি কৰিছে ভাৰতবাসীক ঐক্যবদ্ধভাৱে ৰখাত সহায় কৰিছে 15 আগষ্ট গণতন্ত্ৰ দিৱস হিন্দুৰ জন্মাষ্টমী শিৱৰাত্ৰি হোলী দেৱালী আৰু এইবিলাকৰ লগতে আৰু অন্য ধৰ্মৰ যিবিলাক ধৰ্মীয় উৎসৱ আছে এইবিলাক কথা ইয়াতে উল্লেখ কৰিব পাৰি কাৰণ সকলোবিলাক একলগ হৈ
হৈ পেলাই তেওঁলোকে মানে কোনো ভেদাভেদ নাৰাখি সাৰ্বজনীনভাৱে এইবিলাক উদযাপন কৰা হয় গতিকে একতাৰ সৃষ্টি এইদৰে হৈছে তাৰপিছত আহিলে আমাৰ 10 নম্বৰ প্ৰশ্ন ভাৰতীয় সংস্কৃতি এক সমন্বয় মানে কি সমন্বয় মানে একতা সম্প্ৰীতি সমন্বয় হৈছে সম্প্ৰীতি ইজনৰ লগত সিজনৰ যিটো মানে ভাল সম্পৰ্ক মিলাপ্ৰীতিৰ সম্পৰ্ক এই সম্প্ৰীতি হৈছে সমন্বয় এইটো তাৎপৰ্য ইয়াৰ অৰ্থটো ব্যাখ্যা কৰিবলৈ দিয়া হৈছে বৈচিত্ৰতাৰে পৰিপূৰ্ণ বিচিত্ৰতা কোৱা হৈ আছে বৈচিত্ৰতাৰে পৰিপূৰ্ণ ভাৰতবৰ্ষৰ যিটো উপাদানে আটাইতকৈ সমৃদ্ধ কৰি ৰাখিছে সেইটো হৈছে ভাৰতীয় সংস্কৃতি বেলেগ বেলেগ ঠাইৰ সংস্কৃতি আহি পেলাই এক হৈ পৰিছে যেনেকৈ ধৰি লোৱা আমাৰ অসমৰ বিহু জাতীয় উৎসৱ এই জাতীয় উৎসৱ বিহুৱে বিভিন্ন ঠাইত ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত কিন্তু আমাৰ বিহুৰ দ্বাৰা আমি জিলিকি আছো জাতীয় উৎসৱ বিহু ভাবি চোৱা ঠিক তেনেকৈ ধৰি লোৱা এই যে পাঞ্জাবৰ ভাংৰা আমাৰ ইয়াত নানাছো জানো জনজাতিসকলৰ বিভিন্ন বা সংস্কৃতি সেইবিলাকো আমাৰ এক হৈ পৰিছে বাহিৰতো সেইবিলাকে জনপ্ৰিয়তা অৰ্জন কৰিছে গতিকে এই কথাটোকে কোৱা আছে যে যুগে যুগে স্বকীয় সংস্কৃতি লৈ স্বকীয় মানে মানে নিজৰ মানে বৈশিষ্ট্য থকা কিছুমান সংস্কৃতি লৈ বেলেগ বেলেগ ঠাইৰ পৰা আহিছে বিভিন্ন জাতি উপজাতি ভাৰতলৈ আহিছিল কিন্তু কোনোৱে কেৱল নিজৰটোকে ধৰি ৰাখিব পৰা নাই তেওঁলোকে নিজৰটো আনক বিলাই দিছে আৰু আনৰটো গ্ৰহণ কৰিছে ভাষা ধৰ্ম অঞ্চল এইবিলাকৰ মাজত এটা প্ৰভেদ আছে এইবিলাকৰ বিশেষে ভাষা ধৰ্ম অঞ্চল বিশেষে কি হৈছে পাৰ্থক্য আছে কিন্তু থাকিলেও ভাৰতবৰ্ষৰ এটা সামূহিক মিল আছে সেই সামূহিক মিলটোৱে হৈছে সংস্কৃতিৰ মিল এটা সাংস্কৃতিক মিল এটা আছে কালচাৰেলি তেওঁলোক এক হৈ আছে যদিও বেলেগ বেলেগ ভাষা বেলেগ বেলেগ ধৰ্ম বা বেলেগ বেলেগ ঠাইৰ পৰা আহিছে তাৰ মাজত এটা সামূহিক মিল আছে আৰু সেই মিলটোৱে হৈছে সাংস্কৃতিক মিল এই মিলৰ কাৰণে এজন ভাৰতীয় মুছলমান বা খ্ৰীষ্টান মক্কাত বা জেৰুজালেমত থাকিলেও দিয়া চোৱা এই মিলৰ কাৰণে কি হৈছে ভাৰতীয় মুছলমান বা খ্ৰীষ্টান মক্কাত যদি থাকে মুছলমানসকল মক্কা খ্ৰীষ্টানসকল জেৰুজালেমত যদি থাকে তেওঁলোকৰ প্ৰথম পৰিচয় হ'ব ভাৰতীয় তেওঁলোক এক ভাৰতীয় কাৰণ তেওঁৰ গাত কি আছে ভাৰতীয় সংস্কৃতিৰ ছাপ বিদ্যমান হৈ আছে ভাৰতীয় সংস্কৃতিৰ ছাপ উপচি আছে আৰু সেইকাৰণে তেওঁলোক যদিও জেৰুজালেমত আছে বা মক্কাত আছে কিন্তু তেওঁলোক ভাৰতীয় পৰিচয়টো কিন্তু সেইটো আমি ভাৰতৰ পৰা আহিছো গতিকে একেই হ'ব পূৰ্বৰে পৰা মানে আগৰে পৰা ভাৰতবৰ্ষত চলি থকা বিৰাট সাংস্কৃতিক প্ৰভাৱত কি হৈছে তেওঁলোকৰ সংস্কৃতি মিলি গৈ সমন্বয় সাধন হৈছে এইদৰে সমন্বয় সাধন হৈছে ঐক্যবদ্ধ হৈ পৰিছে সম্প্ৰীতি সেইটো ৰচনা হৈছে সেইটো মানে দলং সেই ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ বস্তু বুলি কোৱা হৈছে গতিকে এইখিনি হৈছে ডাঙৰ কথা যে ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ বস্তু বুলি আমি কেনেকৈ গম পাওঁ এইদৰে গম পাওঁ কাৰণ অঞ্চল বিশেষে ধৰ্ম বিশেষে ভাষা বিশেষে বেলেগ বেলেগ হোৱাৰ পাছতো এটা সামূহিক মিল আছে আৰু সেইটোৱে হৈছে সাংস্কৃতিক মিল আৰু এইটোৱে ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ বস্তু বুলি কোৱা হৈছে এইখিনিয়ে এই কথাষাৰৰ তাৎপৰ্য ইয়াৰ লগে লগে আমি ভাৰতৰ বৈচিত্ৰ্যৰ মাজৰ ঐক্য পাঠটিৰ প্ৰশ্নোত্তৰ শিতানটো শেষ কৰিলোঁ আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি বাকীসমূহ উত্তৰ আমি কৰি যাম ইয়াৰ 10 নম্বৰতে আমি পাঠটি শেষ কৰিলোঁ